ঘোঁৰাৰ সমানেই বেগী বাবা ৰামদেৱ। ঘোঁৰাৰ লগত সমানেই দৌৰি চৰ্চাত বাবা ৰামদেৱ। কেৱল দৌৰাই নহয়, পৰাস্ত কৰিলে ঘোঁৰাক। আকৌ চৰ্চাত যোগগুৰু বাবা ৰামদেৱ। সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ৰ বাবে সম্প্ৰতি চৰ্চাত আছে বাবা ৰামদেৱ। চৰ্চাত থকা এই ভিডিঅ'ত ৰামদেৱক এটা ঘোঁৰাৰ সমানে সমানে দৌৰি থকা দেখা গৈছে। যোগ শিকোৱাৰ পৰিৱৰ্তে ফিটনেছ প্ৰদৰ্শনত নামি পৰা ৰামদেৱে নিজে ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' পোষ্ট কৰিছে। ভিডিঅ'টোত ঘোঁৰা আৰু বাবা ৰামদেৱে অবিশ্বাস্য গতিত ইজনে সিজনক অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছে। ভিডিঅ'টোৱে এক ৰোমাঞ্চকৰ ৰূপ লয় যেতিয়া বাবা ৰামদেৱে গতি লাভ কৰে আৰু ঘোঁৰাটোক অতিক্ৰম কৰে। বৰ্তমান বাবা ৰামদেৱৰ বয়স 59 বছৰ। এজন ব্যক্তি কিমান সুস্থ আৰু সক্ৰিয় হলে 59 বছৰ বয়সতো এই গতিত দৌৰিব পাৰে তাকে লৈ ছ'চিয়েল মিডিয়াত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰামদেৱৰ এই শাৰীৰিক শক্তি দেখি স্বাভাৱিকতে সকলো আচৰিত হৈছে। বহুতে ছ'চিয়েল মিডিয়াত ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰামদেৱৰ এই শাৰীৰিক শক্তি দেখি বহুতে সামাজিক মাধ্যমত ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কোনোৱে ৰামদেৱক অলিম্পিকলৈ যাবলৈ পৰামৰ্শ দিছে, কিন্তু অধিকাংশ লোকেই বাবা ৰামদেৱৰ ফিটনেছৰ প্ৰশংসা কৰিছে। অৱশ্যে এই ঘোঁৰা দৌৰৰ ভিডিঅ'টোৰ প্ৰকৃত তাৎপৰ্য হৈছে যুগৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে এক শক্তিশালী বাৰ্তা প্ৰদান কৰা। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।